প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ইউটিউব এপ্লিকেশ্যনত ক্লিক কৰিব। তাৰপিছতে আপুনি আপোনাৰ প্ৰফাইলছত যদি ইউ লিখা আছে প্ৰফাইলছ লগত ক্লিক কৰি ল'ব। ঠিক এনেদৰে ক্লিক কৰাৰ পিছত ভিউজ চেনেল তাতে আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপুনি দেখিব যে আপোনাৰ চেনেল ওলাই আহিছে আৰু ইয়াতে এটা পেঞ্চিল আইকন আছে, তাতে আপুনি ক্লিক কৰি ল'ব। ঠিক এনেদৰে ক্লিক কৰাৰ পাছত দেখিব আপুনি নেম, হেণ্ডেল, চেনেল URL, ডিছক্ৰিপশ্যনত আপুনি ক্লিক কৰি ল'ব। ইয়াতে লিখিব পাৰিব। মই যিহেতু ভিডিঅ'টো দীঘলীয়া নকৰোঁ বুলি আগতীয়াকৈ নোটপেডত লিখি ৰাখিছোঁ, তাৰ পৰা মই কপি কৰি ইয়াত লগাই দিম। মই বেক হৈ গৈছোঁ আৰু ইয়াতে ক্লিক কৰি লৈছোঁ। ইয়াতে লিখি ৰাখিছিলোঁ চাওক, এইখিনি মই সমস্তকে কপি কৰি ল'ম। ঠিক আপোনালোকে এনেদৰে লিখি ল'ব যাতে কোনো অসুবিধা নহয়। প্ৰথমে মই মোৰ চেনেলৰ নামটো কপি কৰিছোঁ, তাৰপিছতে ইয়ালৈ আহিছোঁ, প্ৰেছ কৰি দিম। মোৰ চেনেল হৈ গৈছে অলৰেডি। ইয়াতে অলপ গেপ কৰি লৈছোঁ, পুনৰ বেক হৈছোঁ আৰু ইয়াতে মই কপি কৰিম। আটাইখিনি কপি কৰিছোঁ। কপি কৰাৰ পাছত বেক হৈ গৈছোঁ পুনৰ এবাৰ আৰু ইয়াতে প্ৰেছ কৰি দিলোঁ। এয়া হৈ গ'ল। ইয়াৰ পিছতে মই ছেভ কৰি দিম। এয়া চাওক, আপুনি যদি চাব বিচাৰে ডিছক্ৰিপশ্যনত মই কি লিখিছোঁ তেতিয়া পাই যাব। ঠিক এনেদৰে আৰু ইয়াৰ পিছত আপুনি যদি চেনেল ডিছক্ৰিপশ্যন চাব বিচাৰে তেতিয়াহ'লে চাওক, মোৰ অন্য এটা চেনেল আহি আছে ইয়াতে। এইটো মোৰে ভিডিঅ' হয়। এই ভিডিঅ'টোত মই মোৰ প্ৰফাইলছ লগত ক্লিক কৰিছোঁ আৰু ইয়াতে আছে চাওক, ইয়াতে এডভান্স টেকন'লজি কেকে মই ইয়াতে ক্লিক কৰিলোঁ আৰু এইটো মোৰ ডিছক্ৰিপশ্যন। অন্য এটা চেনেলৰ পৰা মই আপোনালোকক সেইখিনি দেখুৱালোঁ। ঠিক আপোনালোকে যদি এইখিনি কৰি ল'ব বিচাৰে তেন্তে সহজতে কৰি ল'ব পাৰিব।